এই কোৱেশ্চনটো ৰেশিওৰ কোৱেশ্চন দিছে a:b = twice is to 3 a:b মানে দিয়া আছে twice is to 3 আৰু b:c = 5 is to 7 এতিয়া আমাক উলাব দিছে a:b:c মানে কিমান তো এটোৰ কাৰণে আমি a:b আমি কেনেকৈ লিখিব পাৰো a:b মানে আমি a/b লিখিব পাৰো হয়নে যদি a:b মানে a/b লিখিব পাৰো 2:3 মানে আমি কিমান কেনেকৈ লিখিব পাৰিম 2/3 ঠিক আছে নেক্সট আমি b:c মানে b/c লিখিব পাৰো আৰু 5:7 ন 5/7 আমি লিখিব পাৰো তো চাই লোৱা এই এতে b ৰ মানটো আমি কিমান পাইছো 3 আৰু এতে b ৰ মানটো কিমান পাইছো আমি 5 পাইছো তো এতিয়া আমি কি কৰিম চাই লোৱা a/b = কিমান আছে এতে 2/3 2/3 আছে গতিকে এতে b ৰ মান 3 পাইছো ন নেক্সট এতে b ৰ মান কিমান আছে 5 আছে সো আমি কি কৰিম এতে ওপৰকো আমি 5 দি পূৰণ কৰিম আৰু আমি তলতকো আমি কি দি কৰিম 5 দি পূৰণ কৰিম হৈ গল নেক্সট এইটো স্টেপত আমি কি কৰিম b/c = 5/7 এইটো স্টেপত আমি কি কৰিম এ যেনেকে আমি 2/3 কি দি পূৰণ কৰিছিলো 5 দি পূৰণ কৰিছিলো এতে 5/7 ক আমি কি দি পূৰণ কৰিম b মান 03 আছে ইয়াতে তো আমি কি দি পূৰণ কৰিম তলে উপৰে 3 দি পূৰণ কৰিম হৈ গল তো এতে উপৰত এতে কি হ'ব 5 2 গুণ 10 এতে কিমান হ'ব 5 3 গুণ 15 a/b তো এতে b/c মানে কিমান হ'ব 7 3 গুণ 21 আৰু 5 3 গুণ 15 এতে চাই লোৱা এই অংকটোত b ৰ মান 3 আছিল হল এই অংকটোত b ৰ মান 5 নেক্সট চাই লোৱা এতে b ৰ মান 15 ওলাল এতেও 15 ওলাল তো এতে এর মান কিমান পালো এর মান 10 পালো b ৰ মান 15 পালো এতেও b ৰ মান 15 এতে c ৰ মান 21 পালো তো এতিয়া আমি যদি ৰেশিওটো উলাব লাগা হয় a:b:c মানে আমি কি লিখিব পাৰিম 10:15:21 তো বুজি পালানে মই কেনেকৈ কৰিলো সিম্পল